নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি কৰিম ক্লাছ 6-ৰ যিখন তোমালোকৰ গণিতৰ কিতাপ আছে নতুন গণিত, তাৰে আজি আমি চেপ্টাৰ 9টো কৰিম, চিমেট্ৰি। আৰু অসমীয়া মিডিয়ামত ইয়াক কি বুলি কয়? পাঠ 9 সমমিতি বুলি কয়। ঠিক আছে, আজি এইটো পাঠৰ যিখিনি ৱৰ্কশিট আউট দি আছে কৰি চাওঁ আহা। যেনেকুৱা পেজ নম্বৰ 142 দি আছে ৱৰ্কশিট আউট 9.1 আৰু অসমীয়া মিডিয়াম দি এইফালে দি আছে। সো অসমীয়া আৰু ইংৰাজী দুটা মিডিয়াম দি ধুনীয়াকৈ আজি আমি সেইখিনি সলিউশন কৰিম। কৰি চাওঁ আহা 9.1ত আমাক কৈছে যে তোমাৰ চাৰিওকাষে থকা 5বিধ সমমিত আকৃতিৰ বস্তুৰ নাম লিখা আৰু চিত্ৰ আঁকা। গতিকে সমমিতি মানে দুইফালে সেম থাকিব। সো গতিকে আমি সলিউশন কৰিম। একৰ সলিউশন কৰিম। এটো হৈছে 9.1। সো ইংৰাজীত যেটো কৈছে যে লিষ্ট এণ্ড ড্ৰ 5 symmetrical objects। symmetrical মানে দুফালে সমান থাকিব লাগিব। ঠিক আছে, এইটোক আমি symmetrical object বুলি কম। সো গতিকে আমি নাম লিখিম। যেনেকুৱা ধৰি লোৱা যে বস্তু ক্লিয়াৰকে যদি দেখা যোৱা নাই তোমালোকে ভিডিঅ'ৰ কোৱালিটিটো অকমান বঢ়াই ল'বা। ঠিক আছে, যেনেকুৱা প্ৰথম আমি লিখিব পাৰোঁ যে পখিলা। পখিলা এনেকুৱা ধৰণৰ থাকে। এনেকুৱা ধৰণৰ থাকে, আমি মাছ দি কাটি দিলে দুইফালে সেম ওলায়। ঠিক আছে, সো এইটো সমমিত। গতিকে পখিলা ইংৰাজী আৰু অসমীয়া দুটা মিডিয়াম দি কৰাই দিওঁ। পখিলা আছে, 5টা লিখিব কৈছে। পখিলা 2 নম্বৰ ফৰিং দিব পৰা, ফৰিং 3 নম্বৰ তোমালোকে জবা ফুলৰ পাত দেখিছা, জবা ফুলৰ পাত। ঠিক আছে, তাৰপিছত 4 নম্বৰ তোমালোকে দিব পৰা মকৰা, আৰু 5 নম্বৰ তোমালোকে দিব পৰা ফুল, যেটো আছে ফুলটো দুইফালে আমি ভাগ কৰিব পাৰিম মাজতে, এটো ফুল। ঠিক আছে, এইবিলাকৰ তোমালোকে চিত্ৰ আঁকিবা হৈ যাব। ফৰিং, জবা ফুল, মকৰা এইবিলাকৰ চিত্ৰ আঁকিব কৈছে যে বস্তুৰ নাম লিখা আৰু চিত্ৰ আঁকা বুলি কৈছে। সো চিত্ৰটো আঁকি নিদিওঁ, তোমালোকে নিজে নিজে আঁকিবা। সো ইংৰাজী মিডিয়াম সলিউশন লিখিবা। 1 নম্বৰ পখিলাক ইংৰাজীত কি বুলি কয়? বাটাৰফ্লাই বুলি কয়। ঠিক আছে, BUTTER, বাটাৰ, FLY, বাটাৰফ্লাই। 2 নম্বৰ ফৰিঙক কি বুলি কয়? ড্ৰাগন ফ্লাই বুলি কয়, DRAGONFLY, ড্ৰাগন ফ্লাই বুলি কয়। তাৰপিছত 3 নম্বৰ জবা ফুলৰ পাত কি হয়? লিভছ অফ চাইনা ৰছ। চাইনা ৰছ মানে জবা ফুল, গতিকে লিভছ মানে হৈছে পাত, LEAVES, লিভছ অফ চাইনা ৰছ, CHINA, চাইনা ROSE, চাইনা ৰছ। 4 নম্বৰ মকৰাক আমি কি বুলি কওঁ? স্পাইডাৰ বুলি কওঁ, SPIDER, স্পাইডাৰ। ঠিক আছে, আৰু ফুল আমি ফ্লাৱাৰ বুলি লিখো, FLO, এইটো 5 নম্বৰ FLOWER, ফ্লাৱাৰ। বাস, এইটো আমি 1 নম্বৰৰ আনসাৰ কৰিলোঁ। তোমালোকে বুজি পাইছানে? লিখাবোৰ নিশ্চয়কৈ বুজা গৈছে। এতিয়া আমি নেক্সট কৰিম। নেক্সট আমাক 2 নম্বৰ কৈছে যে কাষৰ সমমিত চিত্ৰটোত থকা ৰেখাসমূহৰ পৰা সমমিতি ৰেখাডাল চিনাক্ত কৰা। গতিকে এইটো ৰেখাৰ পৰা সমমিতি ৰেখাডাল আমাক চিনাক্ত কৰিব কৈছে। বুজি পাইছা? সো আমি যদি চাব যাওঁ, আমি সমমিত ৰেখা কি হ'ব? যেটো চিত্ৰটোক সমানে দুভাগত ভাগ কৰিলে আমি সমমিত ৰেখা বুলি কওঁ। সো দেখা হৈছে L1 যেটো আছে এইটো সমানে দুই ভাগত ভাগ কৰা নাই, অকল L2 যেটো আছে L2 এইটো সমানে চিত্ৰটোক দুভাগত ভাগ কৰিছে। গতিকে নিশ্চয়কৈ L2 সমমিত ৰেখা হৈ যাব। সো এইটো আনসাৰ হ'ব। সলিউশনটো আমি এনেদৰে লিখিব পাৰিম যে L2 বা চিত্ৰটোৰ সমমিত ৰেখা হৈছে L2। ডাইৰেক্ট আনসাৰত L2 বুলি লিখিবা, তথাপিও হৈ যাব। ঠিক আছে, বুজি পালা? এতিয়া নেক্সট আমাক 3 নম্বৰটো দিছে যে তলৰ চিত্ৰবোৰত সমমিতি ৰেখা অংকন কৰা। গতিকে সমমিতি ৰেখা অংকন কৰিব দিছে। সো গতিকে তোমালোকে স্কেল লগত ৰাখিবা। সো সমমিতি মানে বটলটোক আমি সমানত দুভাগত ভাগ কৰিবলৈ হ'লে আমি এইটো মাজে মাজে এনেকৈ টান দিব লাগিব। এইটো হৈছে সমমিতি ৰেখা। ঠিক আছে, গতিকে এনেকৈ দেখাই লিখিব লাগিব যে এইটো হৈছে সমমিতি ৰেখা। ঠিক আছে, সমমিতি ৰেখা। তেনেকৈ এইটো আমি সমানে ভাগ কৰিবলৈ হ'লে আমি মাজে মাজে সমানে ভাগ কৰি দিম। এইটো কম্পাছ যেটো আছে
ডিগ্ৰী এইটো কোণ মাপনটো নকয় ইয়াক, ঠিক আছে, কোণ মাপন সঁজুলি বুলিয়ে কয়। চ' এইটো এইটোও সমমিতি ৰেখা হ'ল এইটো, ঠিক আছে। গতিকে এইটো ভাগ কৰিলে এইটো মাজে মাজে ভাগ কৰিম পাৰ্টটোক যেতিয়া আমি মাজে মাজে ভাগ কৰি এইটো হৈছে সমমিতি ৰেখা। কচু পাতটোক আমি এনেকৈ ভাগ কৰি দিম, এইটো হৈছে সমমিতি ৰেখা, ঠিক আছে। এইটো সমমিতি ৰেখা, এইটো বুজি পালানে? এইবিলাক সহজ, কিন্তু পৰীক্ষাত প্ৰশ্ন আহিব ইয়াৰ পৰা। এতিয়া আমাক দিছে 4 নম্বৰ প্ৰশ্নটো, যে লেখ কাগজত LMN ৰেখা কেইডালৰ ওপৰত তলত দিয়া চিত্ৰসমূহ অংকন কৰ আহা। চিত্ৰকেইটা এনেদৰে সম্পূৰ্ণ কৰা যাতে প্ৰদত্ত ৰেখা সাপেক্ষে চিত্ৰকেইটা সমমিত হয়। গতিকে আমাক কি কৈছে যে এই লেখ কাগজত LMN ৰেখা কেইডালৰ ওপৰত তলত দিয়া চিত্ৰসমূহ দিছে। গতিকে LMNত এইবিলাক চিত্ৰ দিছে, এইবিলাকৰ সমমিতি ৰেখা আঁকিব কৈছে। যেনেকুৱা এইটোক এনেকৈ দিছে, গতিকে এইটো সমমিতি ৰেখা হয়, গতিকে এইফালে ছেম টু ছেম এইফালে হ'ব, অৰ্থাৎ নিশ্চয়কৈ এইফালেতো কি হ'ব, এইফালেটোক এক ঘৰ ইয়াত আহিছে, গতিকে ইয়াত আহিব, ইয়াত যাব, ইয়াত আহিব, আকৌ ইয়াত যাব, ঠিক আছে। তাৰপিছত ইয়াত আহিব, এনেকৈ হ'ব। গতিকে এইটো সমমিত ৰেখা হৈ গ'ল, একে একে হৈ গ'ল। এতিয়া এইটোৰ সমমিত ৰেখা আমি আঁকিব লাগিলে, গতিকে এইটো এনেকৈ যাব, ঠিক আছে। এনেকৈ যোৱাৰ পিছত গতিকে এইটো যে এনেকৈ যায়, ছেম টু ছেম হ'ব লাগিব, গতিকে এইটো এনেকৈ যাব, তাৰপিছত এইটো এনেকৈ আহিব, ঠিক আছে। এইটো এনেকৈ অহাৰ পিছত এইটো এইফালে আহিব, ছেম টু ছেম এইটোৰ নিচিনা হ'ব লাগিব, যিহেতু আমাক সমমিত ৰেখা কৈছে, গতিকে সেইটোৰ নিচিনাই হ'ব। গতিকে এইটো এনেকৈ হৈছে, গতিকে এইটো এনেকুৱা হ'ব। তাৰপিছত এইটো ইয়াত গৈছে, ইয়াত ওচৰতে আহিব, গতিকে এইটো ঘৰত ইয়াত চিধাকৈ আহিছে, তাৰপিছত আকৌ এইটো ঘৰত গৈছে, ইয়াত চিধাকৈ আহিছে আৰু এনেকৈ গৈছে। গতিকে এইটো সমমিত ৰেখা হৈ গ'ল। আকৌ এইটোৰ কাৰণে আঁকিলে এইটো 2 ঘৰ গৈছে, নামি আহিছে, আকৌ এইফালে আহিছে, এইফালে গৈছে, এইফালে গৈছে, আকৌ এইটো আধাকৈ কাটিছে, এইটো এনেকৈ আহিছে, ঠিক আছে, এনেকৈ আহিছে। তাৰপিছত কি কৈছে, এইফালে গৈছে, এইফালে গৈ এক ঘৰ গৈছে ন, গতিকে ইয়াত এক ঘৰ আছে, এনেকৈ গৈছে, গৈ ইয়াৰ পৰা এক ঘৰ, 1.5 ঘৰ, ইয়াৰ পৰা আকৌ এইটো অকণমান ঘূৰাই লওঁ, তেতিয়া আমাৰ সুবিধা হ'ব। ক'তবা ৰং হ'ল আমাৰ, এইটো যদি এনেকৈ হয়, গতিকে এইটো এনেকুৱা হ'ব আৰু এনেকুৱা হ'ব, বাছ এতিয়া মিলিছে, ঠিক আছে। এতিয়া আমাৰ এইটো সমমিত ৰেখা এনেকৈ আমি আঁকি দিলোঁ, হৈ গ'ল, বুজি পাইছা? এইটো আমি আঁকিলোঁ, 9.1 শেষ। এই 4টাই আছিলে। এতিয়া আমি কৰিম কৰি চাওঁ আহা 9.2, এইটো পেজ নম্বৰ 147ত দিয়া আছে, আৰু ইংৰাজী মিডিয়াম 146ত পাই যাবা। এইটো 9.2টো work it out. আমাক কৈছে যে a regular pentagon which has all the sides and all angles equal is a symmetrical figure. How many lines of symmetry does a regular pentagon have? আমাক অসমীয়াত কৈছে যে সুষম পঞ্চভুজ যাৰ সকলো বাহু আৰু সকলো কোণ সমান, এতিয়া কৈছে এটা সমমিত চিত্ৰ হৈছে সুষম পঞ্চভুজ। এতিয়া কৈছে যে সুষম পঞ্চভুজটোৰ কিমানডাল সমমিতি ৰেখা আছে, গতিকে কিমানডাল সমমিতি ৰেখা আছে, এইটো হৈছে পঞ্চম ভুজ, মানে 1 2 3 4 5টা আছে। গতিকে কেইডাল সমমিতি ৰেখা আছে চাবা, ইয়াত ভগাই দিছে 1 2 3 4 5টা আছে ইয়াৰ সমমিত ৰেখা, ঠিক আছে। গতিকে আমাক কেইডাল আছে সুধিছে, গতিকে 5ডাল এনচাৰ হ'ব ইয়াৰ, 5ডাল সমমিতি ৰেখা আছে। গতিকে সলিউশ্যনটো হ'ব 5ডাল, সলিউশ্যন 5টা, ঠিক আছে। এইটোৰ 5টা সমমিত ৰেখা আছে, আৰু ইংৰাজী মিডিয়াম অকল 5 বুলি লিখিবা, এনচাৰ হৈ যাব। 9.2 এইখিনি আছিলে। এতিয়া আমি কৰি চাওঁ আহা 9.3। আমাক কৈছে যে তলত দিয়া আকৃতিসমূহত সমমিতি ৰেখা অংকন কৰা, আকৃতিসমূহত কিমানডালকৈ সমমিতি ৰেখা আছে উল্লেখ কৰা। গতিকে সমমিতি ৰেখা আঁকিব কৈছে, আৰু
কেইডাল সমমিতি ৰেখা আছে সেইটো আমাক উল্লেখ কৰিব কৈছে ইংৰাজী মিডিয়াম কৈছে একেখিনি কথা ইংলিছত কৈছে যে draw the lines of symmetry in the following figures how many lines of symmetry are there in the figures given below so কেইটা symmetry line আছে আমাক আঁকিব লাগে so আমাক এইটো চিত্ৰ দিছে so গতিকে আমি যদি চাওঁ এটি যদি এনেকৈ আমি আঁকি দিওঁ আমি এইফালে যেনেকুৱা পাম সেনেকুৱা এইফালেও পাম গতিকে আমি symmetry চিত্ৰটো symmetry ৰেখা এনেকৈ আমি আঁকিব পাৰিম so গতিকে আমি এটা পালোঁ symmetry ৰেখা ঠিক এনেদৰে আমি এইটো কৰিলে নহ'ব এনেকুৱা কৰিলে নহ'ব অকল এইটোৰ মাজে মাজে যদি আমি এনেকৈ টানি দিওঁ তেতিয়া আমি এটা symmetry ৰেখা পাই যাওঁ গতিকে ইয়াত আমি এটা পালোঁ ঠিক আছে এইটোত আমি এইটোৰ মাজে মাজে যদি আমি টানি দিওঁ স্কেলৰ সহায়ত তোমালোকে টানি দিবা গতিকে এইটো এটা কি পালোঁ symmetry ৰেখা গতিকে এইটোতে এটা পালোঁ ঠিক আছে এটা ডি নম্বৰটো কৈছে আমাক এইটো সো গতিকে এইটোৰ symmetry ৰেখা তোমালোকে চাবা কেইটা আছে এনেকৈ দিব পাৰিম এটা এনেকৈ এটা দুটা তাৰপিছত এনেকৈ এটা দিব পাৰিম তিনিটা এনেকৈ এটা দিব পাৰিম অৰ্থাৎ চাৰিটা আছে 1 2 3 চাৰিটা থাকিব ইয়াত symmetry ৰেখা ঠিক আছে ইয়াত কেইটা আছে তোমালোকে চোৱা ই নম্বৰটোত আমি দেখা পাইছোঁ যদি আমি এনেকৈ যদি এটা দিওঁ সেম এইফালে হ'ব আকৌ এইটোক যদি আমি ৰিপ্লাই দিওঁ এইটো সেম এটা হ'ব আকৌ এইটো যদি আমি দিওঁ গতিকে তিনিটা আছে 1 2 তিনিটা পালোঁ ঠিক আছে ইয়াত কেইটা পাম ইয়াতো নিশ্চয়কৈ তিনিটাই পাম এইটোৰ মাজে মাজে আমি এটা আঁকি দিওঁ সেম এইটোৰ মাজে মাজে এটা আমি আঁকি দিওঁ symmetry ৰেখা আৰু এইটোৰ মাজে মাজে এটা আঁকি দিওঁ বাস তিনিটা পালোঁ ঠিক আছে বুজি পালা এতিয়া আমাক কৈছে 2 নম্বৰ প্ৰশ্নত যে লেখ কাগজত অঁকা কেইটামান জ্যামিতিক আকৃতি তলত দিয়া আছে প্ৰতিটো চিত্ৰৰ সমমিতি ৰেখাবোৰ আঁকি দেখুৱা গতিকে প্ৰতিটো চিত্ৰৰ সমমিতি ৰেখাবোৰ আঁকি দেখুৱাব কৈছে সো এইটোৰ আমি সমমিতি ৰেখা আঁকিম ধুনীয়াকৈ সো এইটোৰ মাজে মাজে আঁকিলে সমমিতি ৰেখা পাই যাম সো আমি এইটো মাজে মাজে আঁকি দিম পাস হৈ গ'ল সিম্পল ঠিক আছে এইটোৰ সমমিতি ৰেখা এইটো এইফালে দি এটা হ'ব এইফালে দি এটা হ'ব আৰু এইফালে দি আঁকিলে এইফালে দি এটা সমমিতি ৰেখা হ'ব ঠিক আছে গতিকে দুটা পালোঁ ইয়াত সমমিতি ৰেখা ইয়াত এটা পাইছোঁ সমমিতি ৰেখা আঁকি দেখুৱা গতিকে ইয়াত এটা পাইছোঁ ইয়াত দুটা সমমিতি ৰেখা পাইছোঁ ঠিক আছে এতিয়া নেক্সট প্ৰশ্নত চাম এতিয়া 3 নম্বৰ প্ৰশ্ন কৈছে যে considering the numerals 0 to 8 and 9 as geometrical figures mention which figures are symmetrical also write the number of lines of symmetry in each symmetric figure মানে কি কৈছে আমি অসমীয়াত যদি চাব যাওঁ মই অসমীয়াত কৈছে যে 0 ৰ পৰা 8 আৰু 9 লৈ অংকসমূহক একেটা জ্যামিতিক চিত্ৰ হিচাপে ধৰি লৈ এইবোৰৰ কোন কেইটা চিত্ৰ সমমিত উল্লেখ কৰা লগতে সমমিত চিত্ৰবোৰৰ ক্ষেত্ৰত সমমিতি ৰেখাৰ সংখ্যা কিমান লিখা সো আমি 1 2 3 এইবিলাক আমাক লিখিব কৈছে লিখি কোন কেইটা সমমিতি সেইটো লিখিব কৈছে আৰু সমমিতি হলে সমমিতি ৰেখা কেইটা আছে সেইটো আমাক লিখি ওলাব কৈছে সো গতিকে আমি 9.3 3 নম্বৰ সলিউশনটো কৰোঁ 3 নম্বৰ সলিউশন সো আমি 1 2 3 4 5 6 7 8 9 ভিতৰত যদি আমি চাওঁ গতিকে 0 পৰা দিছে 0 আঁকিব লাগিব গতিকে 0টো এটা সমমিতি গতিকে 0টো আমি এনেকৈ আঁকিব পাৰি এনেকৈ গতিকে ইয়াত দুটা সমমিতি ৰেখা পাই যাওঁ 1ত নাপাওঁ 2ত নাপাওঁ 3ত এটা পাই যাওঁ গতিকে 3ত আমি 3 আমি এনেকৈ লিখোঁ সো এইফালে আমি টানি দিলে এইফালে যেনেকুৱা এইফালে এনেকুৱা পাওঁ গতিকে ইয়াত আমি এটা সমমিতি ৰেখা পাই যাওঁ ঠিক আছে তাৰপিছত 4ত নাপাম 5ত 6ত নাপাম 7 8ত নাপাম 8ত পাম 9ত নাপাম 8ত পাম যেহেতু 8টো এনেকুৱা গতিকে আমি ইয়াত মাজে মাজে কৰিব পাৰিম মাজে মাজে কৰিলেও আমি এটা পাই যাওঁ এইফালে আমি এটা সমমিতি পাই যাওঁ ঠিক আছে সো মাজে মাজে কৰিলে আমি নিশ্চয়কৈ এটা সমমিতি ৰেখা পাই যাম গতিকে দুটা সমমিতি থাকিব পাৰে ঠিক আছে কিন্তু যেহেতু এইটো এনেকৈ দিলে আমাৰ
এইফালে যিহেতু আৰ্টটো অকণমান এনেকৈ লিখোঁ নহয় জানো, গতিকে অলপমান কম বেছি হ'ব পাৰে, কিন্তু এইফালে দিলে আমাৰ ছেম হ'ব। গতিকে এটা আমি সমমিতি ৰেখা ধুনীয়াকৈ পাই যাম। ঠিক আছে, গতিকে ইয়াত এটা সমমিতি ৰেখা আছে, অৰ্থাৎ নাম্বাৰ অফ লাইনছ অফ চিমেট্ৰি 1। ঠিক আছে, গতিকে নম্বৰ এইবিলাক লিখিব লাগে এনেকৈ, যে নাম্বাৰ অফ লাইন অফ চিমেট্ৰি SYMMETRY কেইটা আছে? এটা আছে। আৰু অসমীয়া মিডিয়াম লিখিবা যে সমমিতি ৰেখা কেইটা আছে? এটা আছে। এইটো মাইনাছ নহয়, ঠিক আছে, সমান সমান দিব পাৰি। বাছ এনেকৈ কৰিব লাগে। 3 নম্বৰ চলিউশ্যন এইখিনি। বাকীখিনিত সমমিতি নহয়, ঠিক আছে, চিমেট্ৰিকেল নহয়। অকল 0, 3 আৰু 8হে চিমেট্ৰিকেল, অৰ্থাৎ সমমিতি। বুজি পাইছা? এতিয়া 4 নম্বৰ প্ৰশ্ন দিছে যে ইংৰাজী বৰ্ণমালাৰ ছপা ৰূপৰ ডাঙৰ হাতৰ আখৰবোৰক একেটা জ্যামিতিক চিত্ৰ হিচাপে গণ্য কৰি সেইবোৰৰ পৰা সমমিত চিত্ৰবোৰৰ এখন তালিকা প্ৰস্তুত কৰা, লগতে এইবোৰৰ সমমিতি ৰেখাৰ সংখ্যা উল্লেখ কৰা। আৰু ইংৰাজীত কৈছে, ইংৰাজীটো দেখাই দিব লাগিব। ইয়াত কৈছে যে Consider the capital letters of English alphabets as geometric figures and prepare a list of symmetric figures. Also write the number of lines of symmetry in each symmetric figure. So আমি ইংৰাজী বৰ্ণমালাৰ যিবিলাক বৰ্ণ আছে সেইবিলাক দি আমাক এনচাৰটো কৰিব কৈছে। সো গতিকে আমি ইংৰাজী বৰ্ণমালা যদি দেখিব যাওঁ, আমাক কৈছে ইংৰাজী বৰ্ণমালাৰ ছপা ৰূপৰ ডাঙৰ হাতৰ, গতিকে ডাঙৰ হাতৰ যিবিলাক আছে সেইবিলাকৰ একোটা জ্যামিতিক চিত্ৰ হিচাপে গণ্য কৰি সেইবোৰৰ সমমিতি আমাক বনাই তালিকা প্ৰস্তুত কৰিব কৈছে। গতিকে আমি এইটোৰ কাৰণে চলিউশ্যনটো কৰিম। 4ৰ চলিউশ্যন। সো গতিকে যিটো আমাৰ এই লাইন আছে, সো গতিকে এৰ দৰে আছে যিবিলাক, যে এৰ দৰে বুলি লিখিম, যে এৰ দৰে কি কি আছে আমি এইটো চাম। ঠিক আছে, সো এৰ দৰে অৰ্থাৎ ইংৰাজীত হ'ব লাইন এ, LINE, লাইন এ। এইটো কি কি হ'ব পাৰে? ইয়াত এইচ থাকিব, এটো থাকিবই, এ থাকিব, এইচ থাকিব, MOTUV WXYZ। ঠিক আছে, সো এইবিলাক যে আঁকিলোঁ, এইটো এৰ দৰে মই কি দিছোঁ, এইবিলাক চববিলাক এৰ দৰে, মানে চববিলাক ওপৰ ফালে আছে। ঠিক আছে, গতিকে এইবিলাক উলম্ব সমমিতি ৰেখা বুলি কয়। সো গতিকে ওপৰত লিখিবা যে উলম্ব ওপৰ ফালে আছে নহয়, সেইকাৰণে উলম্ব, ULL ময়ভম্ব, উলম্ব সমমিতি উলম্ব সমমিতি এৰ দৰে বুলি লিখিবা, যে উলম্ব সমমিতি এৰ দৰে। আৰু ইংৰাজীত হ'ব যে এইটো কয় পাৰপেণ্ডিকুলাৰ লাইনত এইবিলাক আছে। গতিকে আমি লিখিম পাৰপেণ্ডিকুলাৰ লাইন। নেক্সট হ'ব লাইন, LINES, লাইনছ অফ চিমেট্ৰি। ডাইৰেক্ট এনেকৈ দিব পৰা যে পাৰপেণ্ডিকুলাৰ কমা এই লাইন, গতিকে এইবিলাক হৈছে পাৰপেণ্ডিকুলাৰ। ঠিক আছে, তাৰপিছত আমাক হৰিজণ্টালো আছে। গতিকে এইটো 1 নম্বৰ গ'ল। এতিয়া আমি হৰিজণ্টাল লিখিম, অৰ্থাৎ অসমীয়াতকৈ অনুভূমিক সমমিতি কি কি আছে এইটো পৰীক্ষাত আহিব পাৰে, যে অনুভূমিক সমমিতি ইংৰাজী বৰ্ণমালাৰ কোন কেইটা। গতিকে এইকেইটা লিখিবা, যে অনুভূমিক সমমিতি ইংৰাজীত কয় হৰিজণ্টাল লাইনছ অফ চিমেট্ৰি। ঠিক আছে, HORIZONTAL, হৰিজণ্টাল লাইন, LINE, লাইন অফ চিমেট্ৰি, SYMMETRY, চিমেট্ৰি। গতিকে এইটো বিৰ দৰে। ঠিক আছে, এইটো বিৰ দৰে হয়, গতিকে লাইন বি, লাইক বি হয়। সো ইয়াত লাইক হ'ব, এইটো লাইক পাৰপেণ্ডিকুলাৰ লাইক এ, আৰু এৰ দৰে অসমীয়াত এইটো, আৰু এইটো বিৰ দৰে হয়, লাইক বি। ঠিক আছে, গতিকে বিৰ
বিৰ দৰে কি আছে আমাৰ যে বিটো আছে এইবিলাক কি হৰিজণ্টেল এইফালে গৈছে ঠিক আছে চি এইফালে গৈছে তাৰপিছত ডি ই এনেকৈ হৰিজণ্টেল গৈছে এইফালে গ'লে এইটো আমি হৰিজণ্টেল বুলি কওঁ ঠিক আছে ই তাৰপিছত নেক্সট হ'ব কে তাৰপিছত অ' তাৰপিছত এক্সটো আমি উলম্বটো পাইছোঁ এইটো হৰিজণ্টেল হ'ব এক্স ঠিক আছে তাৰপৰা এইচটোও হৰিজণ্টেল হ'ব এইফালে গৈছে যে এইটো হৰিজণ্টেল হ'ব ঠিক আছে গতিকে এইচ এক্স এইটো আমি হৰিজণ্টেলো পাইছোঁ উলম্বও পাইছিলোঁ অৰ্থাৎ পাৰপেণ্ডিকুলাৰো পালোঁ এতিয়া 3 নম্বৰ যেটো আছে 3 নম্বৰটো হৈছে নো লাইন সিমেট্ৰি মানে কোনো সমমিতি ৰেখা নাই যে সমমিতি ঠিক আছে ইয়াত ভুল হৈ আছে নেকি ঠিক আছে তো সমমিতি বানাম কিয় ভুল হৈ আছে সমমিতি ৰেখা নাই সমমিতি ৰেখা নথকা বা নাই ঠিক আছে ইংৰাজীত ইয়াক কয় নো লাইন সিমেট্ৰি নো লাইন SYMMETRY সো নো লাইন সিমেট্ৰি কি আছে এইটো মানে হৰিজণ্টেল আছে তোমালোকে ভাগ কৰিবা বিটোক এনেকৈ ভাগ কৰিবা এইটো গতিকে এইটোকো ভাগ কৰিব পাৰি এইটোকো ভাগ কৰিব পাৰি এইটোকো মানে আধা আধা আমি হৰিজণ্টেলি আমি ভাগ কৰিব পাৰোঁ এইটোক ঠিক আছে এইকাৰণে হৰিজণ্টেল সিমেট্ৰিকেল লাইন এক্সটো এইফালে কৰিব পাৰি এইফালেও কৰিব পাৰি সেইকাৰণে এইটো উলম্ব আৰু অনুভূমিক দুইটি আছে ঠিক আছে গতিকে এইটো উলম্ব কেনেকৈ এইটোক আমি এনেকৈ ভাঙি দিব পাৰোঁ এইটোক গতিকে এইবিলাক আমি ভাঙি দিলে একে একে ৰেখা পাই যাওঁ ঠিক আছে গতিকে এইকাৰণে উলম্ব সিমেট্ৰিক বুলি কয় আৰু সমমিতি ৰেখা নথকা কি আছে এফ এইটো উলম্বও নাই অনুভূমিকো নাই এফ তাৰপিছত জে এন তাৰপিছত পি কিউ আৰ এছ এইবিলাকৰ উলম্বও নাই তাৰপিছত জি এটা আছে জি ঠিক আছে এইবিলাক উলম্বও নাই অনুভূমিকো নাই পাৰপেণ্ডিকুলাৰো নাই হৰিজণ্টেলৰ ইয়াত সমমিতি ৰেখা নাই বাছ এইখিনি আমি কৰিলোঁ তিনিটা ভাগত ভগাই দি বুজি পাইছা এইখিনি এনসাৰ এতিয়া 5 নম্বৰ প্ৰশ্ন দিছে যে কাষৰ চিত্ৰটোত কিমানডাল সমমিতি ৰেখা আছে সো গতিকে এইটো চিত্ৰৰ কথা কৈছে সো ইয়াত হাউ মেনি symmetrical lines are there in the given figure বুলি কৈছে গতিকে এইটো আমি চাইছো কিমান ষষ্ঠভুজ আছে যেনেকৈ পঞ্চভুজৰ আমি 5টা পাইছো ষষ্ঠভুজ হলে 6টা আমি সমমিতি ৰেখা পাম সো আমি এতিয়া গণি চাম যে কেইটা ভুজ আছে গতিকে 1 2 3 4 5 6টা গতিকে 6টা আছে গতিকে ইয়াত সমমিতি ৰেখাৰ সংখ্যা হ'ব 6 বাস এইখিনি কৰিবা आंसर হৈ গল বুজি পাইছা এতিয়া নেক্সট 6 নম্বৰ প্ৰশ্ন দিছে যে তলত উল্লেখ কৰা মতে অঙ্কন কৰা গতিকে অঙ্কন কৰিব দিছে যেনেকৈ 6ৰ 1 কৈছে যে কেৱল মাত্ৰ এডাল সমমিতি ৰেখা থকা এটা চতুৰ্ভুজ যে আমাক ড্ৰ কৰিব দিছে যে এ কোৱাড্ৰিলেটাৰেল উইথ এক্স্যাক্টলি ওয়ান লাইন অফ সিমেট্ৰি গতিকে এটা আমাক সমমিতি ৰেখা থাকিব লাগিব ঠিক আছে গতিকে তেনেকৈ এটা আমি চতুৰ্ভুজ আমি আঁকিব পাৰিম এনেকৈ এইফালে যেনেকৈ আহিছে এইফালে তেনেকৈ যাব আৰু এনেকৈ আমি চতুৰ্ভুজ আঁকি দিওঁ গতিকে এইটো আৰু এইটো সমান আছে তোমালোকে স্কুলৰ হয়ত আঁকিবা দুফালে সমান আঁকিবা ঠিক আছে সো গতিকে মই সমান আঁকি দিওঁ নহ'লে নহ'ব এনেকৈ যদি দিওঁ ইয়াত অকল এটা সমমিতি ৰেখা থাকিব জাস্ট আমি যদি এনেকৈ এইটোক ভাগ কৰি দিওঁ দুফালে সমান গতিকে এটাই এনেকৈ দিলে নহ'ব গতিকে এটা সমমিতি ৰেখা থকা এইটো চিত্ৰ পাই গ'লোঁ তাৰপিছত 2 নম্বৰ কৈছে যে কেৱল মাত্ৰ দুডাল সমমিতি ৰেখা থকা চতুৰ্ভুজ গতিকে দুটা সমমিতি ৰেখা থাকিব লাগিব আমি আয়ত অকাই দিম ৰেক্টেঙ্গল অকাই দিম হৈ যাব গতিকে এইটো এনেকৈ দিলে আমি সমমিতি এটা ৰেখা পাওঁ হৰিজণ্টেল অৰ্থাৎ অনুভূমিক আৰু উলম্ব আমি এটা সমমিতি ৰেখা পাম অৰ্থাৎ এইটো কি উলম্বিক পাৰপেণ্ডিকুলাৰ ঠিক আছে গতিকে এইটো 2 নম্বৰ চিত্ৰ হ'ল এইটো এই 3 নম্বৰ চিত্ৰটো সাইডতে আঁকি দিওঁ 3 নম্বৰ কৈছে যে কেৱল মাত্ৰ 4ডাল সমমিতি ৰেখা থকা এটা চতুৰ্ভুজ অৰ্থাৎ আমাক এই কোৱাড্ৰিলেটাৰ আঁকিব কৈছে এক্স্যাক্টলি 4 লাইনস অফ সিমেট্ৰি গতিকে সাইডে থাকিব লাগিব সো গতিকে আমি বৰ্গ আঁকাই লম বৰ্গ আমি আঁকিলে বৰ্গৰ আমি পাই যাম 4টা সিমেট্ৰি সো বৰ্গৰ এনেকৈ টানিব পাৰি এটা পাই গলো এনেকৈ টানিব পাৰি দুটা পাই গলো বৰ্গ আমি এই কৰ্ণ দিয়ে ভাগ কৰিব পাৰি ঠিক আছে 3টা আকৌ এইটো কৰ্ণ দিয়ে ভাগ কৰিব পাৰি গতিকে 4টা আমি সমমিতি ৰেখা পাই গলো
ঠিক আছে। সো গতিকে এনেকৈ আঁকিব পাৰি। 3 নম্বৰটো গ'ল। এতিয়া 4 নম্বৰটো কি কৈছে যে কেৱল মাত্ৰ 3ডাল সমমিতি ৰেখা থকা ত্ৰিভুজ কথা কৈছে এইবাৰ। ঠিক আছে, এইবাৰ ত্ৰিভুজ। আগত আছিলে কোৱাড্ৰিলেটাৰেল, এতিয়া আছে ত্ৰিভুজ, ট্ৰাইংগেল, এক্সেক্টলি 3 লাইনছ, 3টা লাইনৰ কথা কৈছে। গতিকে আমি নিশ্চয়কৈ পাৰিম। ঠিক আছে, 4 নম্বৰটো কৰিম আমি। 4 নম্বৰ চলিছোঁ আমি ত্ৰিভুজ এটা আঁকাম। সমবাহু ত্ৰিভুজ আঁকিলে আমি পাই যাম সমবাহু সমবাহু মানে চব বাহু সমান হৈ যায়। চ' এইটো আমি যদি আঁকিব যাওঁ তিনিটা পাওঁ। এনেকৈ আমি মাছ দিয়ে ভাগ কৰিব পাৰিম। এটা এইটোক আমি ভূমি হিচাপে লৈ আমি এনেকৈ ভাগ কৰিব পাৰিম, 2টা সমমিতি। এতিয়া এইটো ভূমি হিচাপে লৈ এইটোৰ মাছ দি আমি ভাগ কৰি দিলে এইটো 3 নম্বৰ, অৰ্থাৎ 3টা সমমিতি আমি পাই গ'লোঁ। বাছ এইখিনি এনচাৰ হৈ গ'ল। ঠিক আছে। 7 নম্বৰ প্ৰশ্ন দিছে যে অসংখ্য সমমিতি ৰেখা থকা এটা চিত্ৰ অংকন কৰা, মানে অসংখ্য সমমিতি ৰেখা থাকিব লাগিব। চ' গতিকে তোমালোকে মনত ৰাখিবা অসংখ্য সমমিতি ৰেখা থকা এটা চিত্ৰ আছে, এইটো হৈছে বৃত্ত। ঠিক আছে, গতিকে এইটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট MCQ তোমালোকৰ আহিব পাৰে। 4টা অপশ্যন থাকে যে সেইটো। চ' গতিকে বৃত্তৰ অসংখ্য সংখ্যক সমমিতি ৰেখা থাকে। ঠিক আছে, গতিকে সলিউশ্যন, বৃত্ত মানে ইংৰাজীত কয় চাৰ্কেল বুলি কয়। চ' ইংৰাজী মিডিয়ামত কি কৈছে যে ড্ৰ এ ফিগাৰ হুইচ হেজ ইনফাইনেটলি মেনি লাইনছ অফ চিমেট্ৰি। গতিকে ইনফাইনেটলি মানে কি, বহুতো আছে, গণিব নোৱাৰি। চ' গতিকে এইটো কাৰণে আমি বৃত্ত আঁকাম। তোমালোকে কম্পাছৰ সহায় লৈ ধুনীয়া এটা বৃত্ত তোমালোকে আঁকি ল'বা। ঠিক আছে, চ' বৃত্তটো তোমালোকে যেইফালেদি টানা সেইফালেদি আমি সমমিতি ৰেখা পাই যাম। চ' গতিকে এইটো অসংখ্য সমমিতি ৰেখা থাকে। ঠিক আছে, এইটো আমি গণি শেষ কৰিব নোৱাৰি। চ' তোমালোকে যেতিয়া আঁকিবা এইটো চিত্ৰ ধুনীয়াকৈ বৃত্তটো আঁকিবা আৰু প্ৰতিটো এটাৰ ঠাইত মিল খাব। যিটো এনেকৈ বাহিৰ হৈ গৈছে এইটো নহয়, এনেকৈ মাছ দি যাব। ঠিক আছে, এনেকৈ যাব, বুজি পাইছা? চ' এইটো আমি অসংখ্য সমমিতি ৰেখা পাই গ'লোঁ, গতিকে বৃত্ত হ'ব। ঠিক আছে, গতিকে চাইডত লিখিব পাৰা যে এটা বৃত্তত অসংখ্য সমমিতি ৰেখা থাকে। ঠিক আছে, আৰু ইংৰাজী মিডিয়াম লিখিবা যে CIRCLE, চাৰ্কেল হেজ ইনফাইনেট, ইনফাইনেট number of NUMBR, number of lines of symmetry, SYMMETRY, symmetry। ঠিক আছে, বুজি পালো? এইটো গ'ল 7 নম্বৰ। এতিয়া 8 নম্বৰ প্ৰশ্ন দিছে যে তলৰ লেখ কাগজত কেইটামান চিত্ৰ দিয়া আছে, এইবোৰৰ প্ৰতিটোৰে নক্সা আঁকি প্ৰদত্ত উলম্ব ৰেখা, অনুভূমিক ৰেখা আৰু উভয় ৰেখা সাপেক্ষে সমমিত হোৱাকৈ চিত্ৰটো আঁকা আৰু সম্পূৰ্ণ কৰা। গতিকে এইটো চিত্ৰৰ পৰা আমাক প্ৰতিটো নক্সা আমি আঁকিব কৈছে, উলম্ব ৰেখা আঁকিব কৈছে, অনুভূমিক অৰ্থাৎ হৰিজণ্টেল ৰেখা আঁকিব কৈছে, আৰু উভয় ৰেখা সাপেক্ষে সমমিত হোৱাকৈ চিত্ৰ আঁকিব কৈছে। গতিকে এইটো সমমিত হোৱাকৈ আমাক চিত্ৰ আঁকিব লাগিব। ঠিক আছে, চ' গতিকে আমি কেনেকৈ আঁকিম? চ' এইটো যিহেতু আমাক এইটো দিছে, চ' গতিকে আমি এইটো কেনেকৈ বঢ়াই দিব পাৰিম। এইটো এনেকৈ দিলে এইটো আমি হৰিজণ্টেল, এইটো আমি ধৰি লওঁ উলম্ব পালোঁ, আৰু হৰিজণ্টেল যদি দিব যাওঁ আমি এইফালে দিব লাগিব। এইফালে আমি এনেকৈ দিলোঁ, এইটো এটা বৰ্গ আঁকাই ল'লোঁ। ঠিক আছে, চ' এতিয়া আমি এইটো পাই গ'লোঁ। এতিয়া এইটোৰ সমমিত হোৱাকৈ চিত্ৰ আঁকিব দিছে, গতিকে এইটো সমমিত চিত্ৰ আমি এইফালে দিব পাৰোঁ। এইফালে যদি দিওঁ, গতিকে 1 2টা গৈছে, গতিকে ইয়ালৈ আহিব। বাছ ইয়াত আমি এটা বক্স বনাই দিলে সমমিত চিত্ৰ পাই গ'লোঁ। এইটোৰ সমমিত চিত্ৰ এইটো তোমালোকে বহীত আঁকিবা, নহ'লে গ্ৰাফ পেপাৰ কিনি কৰিব পাৰিবা। ঠিক আছে, সেইটো লৈ প্ৰব্লেম নাই। এতিয়া এইটোৰ লাগে, চ' এইটোৰ কাৰণে আমি চেম এইফালে আমি দিব লাগিব এনেকৈ। গতিকে ইয়ালৈকে আহিব, ইয়ালৈ, আৰু এইটোৰ কাৰণে ইয়ালৈকে আহিব। গতিকে এতিয়া পাৰ হৈ এইটো গৈছে, এইটো পাৰ হৈ এইটো আহিছে, গতিকে এইটো পাৰ হৈ এইটো ইয়াত আহিছে। ঠিক আছে, এনেকৈ আকৌ ইফালে গৈছে, চিধাকৈ গৈছে। তাৰপিছত
এনেকৈ ইয়াত আহিছে, এইটোত আহিছিলে ন, এইটোত আহিছে, এইটোত আহিছে, বাছ এইটোৰ মাছ দি এটা চিমেট্ৰিক আঁকি দিম। এইটো হ'ল আমাৰ হৰিজণ্টেল, এইটো হ'ল আমাৰ উলম্বিক ৰেখা, বাছ হৈ গ'ল। এতিয়া এইটো দিছে, চ' গতিকে এইটো আমি এতিয়া উলম্বিক এটা পাই গ'লোঁ। আৰু হৰিজণ্টেলটো যদি আঁকিব যাওঁ, ইয়াত চেম টু চেম ধৰণে আঁকিব লাগিব। গতিকে এইটো এনেকৈ দিওঁ প্ৰথমত। গতিকে 1 2 3 ঘৰবাত 1 2 3 ইয়াত ষ্টাৰ্ট হৈছে, গতিকে এনেকৈ গৈছে, চৰি এইটো এনেকৈ গৈছে। এটা অকণ দিগদাৰী বস্তু নহয় জানো এইবিলাক। এইটো এনেকৈ গৈছে, এইটো এনেকৈ আহি এনেকৈ চাগে গৈছে, ঠিক আছে। অকণমান ভুল হ'ল, তোমালোকে নিজে ট্ৰাই কৰিবা। এইটো নিচিনাকৈ জাষ্ট আঁকিবা ওলোটাকৈ, যেনেকুৱা আইনাত দেখা যায় তেনেকৈ ওলোটাকৈ আঁকিলে হৈ যাব, ঠিক আছে। এইটো ভুল হ'ল বাৰু, এনেকৈ আঁকিব লাগিব। ডব্লুৰ নিচিনা হৈ আছে। চ' এইটো হ'ল অনুভূমিক, এইটো অকল অনুভূমিকে থাকিব, এইটো মাজে মাজে গৈছে, অৰ্থাৎ এটা সমমিতি ৰেখা আছে। এইটো দুটা আছে যেনেকৈ এইটোৰ এটা আছে, ঠিক আছে। চ' এইখিনি আছিলে। চ' আমি নেক্সট ভিডিঅ'ত ডেছক্ৰিপশ্যন দি আছে, নেক্সট ভিডিঅ'টো আমি ৱৰ্ক ইট আউট 9.4টো কৰিম, ঠিক আছে। ডেছক্ৰিপশ্যনত চেক কৰি তোমালোকে 9.4টো চাব পাৰিবা। আজিলৈকে আহোঁ, বাই বাই, টেক কেয়াৰ।